সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছো দ্য লাষ্ট লেসন নামৰ পাঠ্যৰ পৰা 2026 বৰ্ষৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰখিনি ইতিমধ্যে 2014 চনৰ পৰা 2025 বৰ্ষত অহা এই লেসনটোৰ পৰা 2 মাৰ্ক কুৱেশ্যনখিনি এই ভিডিঅ'টোত আলোচনা কৰা হৈছে তোমালোক শেষলৈকে থাকিব বুলি আশা কৰিলো Question number A French things will they make them sing in German even the peasants what could this mean 2025 2025 বৰ্ষত অহা এই প্ৰশ্নটোৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছো ইয়াত কোৱা হৈছে ফ্ৰেঞ্চ লিটল ফ্ৰেঞ্চ মানে এই আমাৰ লাষ্ট লেসন নামৰ পাঠৰ সৰু নায়ক লিটল ফ্ৰেঞ্চে কি কৰিছিল তেওঁ যেতিয়া ক্লাছত লাষ্ট লেসনত বহি আছিল আৰু এই গোটেই কথাখিনি অবজাৰ্ভ কৰি আছিল সেই সময়ত ওপৰত পাৰৈ ৰুন্দি আছিল আৰু পাৰৈ ৰুন্দি থকাৰ সময়তে তেওঁৰ মনলৈ এটা চিন্তা আহিছিল যে আমিতো কালিলৈৰ পৰা জাৰ্মান ভাষাত শিক্ষা গ্ৰহণ কৰিব লাগিব কিন্তু এই যে পাৰচৰাই কিটা যে ৰুন্দি আছে ওপৰত এই পাৰচৰাই ৰুনু কাইলৈৰ পৰা জাৰ্মান ভাষাত দিব লাগিব নেকি what could this mean এই কি ক'ব বিচাৰিছে একেটা প্ৰশ্ন 2018 চনত আহিছিল কিছু শব্দৰ বেলেগকৈ আহিছিল will they make them sing in German even the peasants what does the sentence suggest এই সেন্টেন্সটোৱে কি সাজেস্ট কৰিছে বুলি ওঠৰ শ্ৰোতে প্ৰশ্নটো আহিছিল will they make them sing in German even the peasants this is an emotional sentence uttered by French and rather a question against the tyrannic rule of German it was like the emotional sentence তে কালিলৈৰ পৰা পাৰচৰাই কিটাও ভাষা সলনি কৰিব লাগিব নেকি জাৰ্মান ভাষাত ৰন্দিব লাগিব নেকি বিৰাট ইমোশনাল সেন্টেন্স আৰু লগতে এইটো এটা কোৱেশ্চন হয় এই টাইৰানিক ৰুলৰ বিৰুদ্ধে জাৰ্মানৰ টাইৰানিক ৰুলৰ বিৰুদ্ধে এইটো এটা সবল প্ৰশ্ন হয় this sentence suggests that like peasants cannot be taught the German language ই আৰু বুজাব বিচাৰিছে যে যেনেকৈ পাৰৰ চৰাইৰ মাত সলনি কৰিব নোৱাৰি so they have no right to snatch away the right of the French people ফৰাচী মানুহসকলৰ ভাষা কাহিনীটো জাৰ্মানসকলৰ কি নাই কোনো অধিকাৰ নাই বুলি এই সেন্টেন্সটোতে প্ৰশ্ন কৰা হৈছে বা এই সেন্টেন্সটোতে ক'ব খোজা হৈছে How was M. Hamel dressed differently that day 2024 বৰ্ষত এই প্ৰশ্নটো আহিছিল M. Hamel লাষ্ট লেসনৰ দিনাখন কেনেকৈ ড্ৰেছ কৰিছিল বা লাষ্ট লেসনত যি ধৰণে ড্ৰেছ কৰিছিল যি ধৰণে পোছাক পৰিধান কৰিছিল আগতেও আগৰ পোছাকতকৈ এই পোছাকযোৰ কিছু পৃথক আছিল আৰু কেনেকৈ পৃথক আছিল M. Hamel dressed differently that day. Hidnachon M. Hamel sare kisu prithok posak poridhan korisil. He wore his unusual, the most beautiful dress, for example, green coat, frill shirt, black silk cap, all embroidered, which he wore only on prize days and inspection. Hidnachon teo tekhetor unusual aru ataittkoi dhuniya posakjor pindisil. যিবোৰ আছিল গ্ৰেইন কোট ফ্ৰিল শাৰ্ট ব্ল্যাক সিল্ক কেপ যিবিলাক এমব্ৰয়ডাৰি কৰা আছিল আৰু এই ড্ৰেছযোৰ তেখেতে মাত্ৰ প্ৰাইজ ডে বা ইনস্পেকশন ডেতে আগত পিন্ধিছিল সাধাৰণ ক্লাছবিলাকত এই ড্ৰেছযোৰ তেখেতে পিন্ধা নাছিল Translate Viola France into English Where was it written 2024 ত এই প্ৰশ্নটো আহিছিল এই Viola France এই ফ্ৰান্স বাক্যটি এটো ফরাসি ভাষাৰ এটো বাক্য এই বাক্যটি ইংৰাজীত ট্ৰান্সলেট কৰিব দিছে মানে ইয়াৰ ইংৰাজী অৰ্থ কি হেতু ক'ব দিছে Where was it written আৰু এই বাক্যখাৰী ক'ত লেখা হৈছিল The English translation of the word Bible of France is long live France আমি ইতিমধ্যে জানো ইয়াৰ অৰ্থ সকলোৱে Bible of France মানে হৈছে long live France দীৰ্ঘজীৱী হোৱা ফ্ৰান্স দীৰ্ঘজীৱী হোৱা আৰু এই শব্দটো ক'ত লেখা হৈছিল It was written on the board before dismissing the class. Hamel sare class dismiss কৰাৰ আগত boardত এই শব্দটো last শব্দ তেখেতে লিখিছিল Why did M. Hamel write Bible of France before dismissing his class 2023 আহিছিল So 24 আহি গৈছিল Bible of France ৰ English translation আৰু এইটো ক'ত লেখা হৈছিল আৰু 23 কি আহিছিল 23 আহিছে Why did M. Hamel write Bible of France? তেখেতে Bible of France কিয় লিখিছিল? So boardত Bible of France class dismiss হোৱাৰ আগত কিয় লিখিছিল?
M. Hamel wrote the word Bible of France on the board before dismissing the class to express his patriotism. তেখেতৰ স্বদেশ প্ৰেম প্ৰদৰ্শনৰ বাবে তেখেতে লিখিছিল and love for his motherland আৰু তেখেতৰ মাতৃভূমিৰ প্ৰতি থকা মৰম দেখুৱাবৰ কাৰণে তেখেতে Bible of France শব্দটো ব্যৱহাৰ কৰিছিল. He wrote it in honor of his own country. তেখেতে নিজৰ দেশ মাতৃৰ সন্মানাৰ্থেও এই শব্দটো লিখা বুলি ক'ব পাৰি. What changes come over France after he heard M. Hamel's announcement? 2023 তে প্ৰশ্ন আহিছিল. মানে দেখা গৈছে 2024 চনতো এই লেসনৰ পৰা 2 মাৰ্কৰ দুটা প্ৰশ্ন আহিছিল. 23 বৰ্ষতো 2 মাৰ্কৰ দুটা প্ৰশ্ন আহিছিল. So what changes come over France? কি পৰিৱৰ্তন দেখা গৈছিল ফ্ৰেঞ্চত after he heard M. Hamel's announcement? Hamel sir যেতিয়া announce কৰিলে যে এয়া তেওঁৰ অন্তিম ফৰাসী ক্লাছ বুলি তেতিয়া ফ্ৰেঞ্চৰ কি পৰিৱৰ্তন দেখা পোৱা গৈছিল. After France heard M. Hamel's announcement that it was the last French lesson, many changes came over him. যেতিয়া তেওঁ এইটো লাষ্ট ক্লাছ বুলি Hamel sir মুখৰ পৰা শুনিব পাৰিছিল তেতিয়া ফ্ৰেঞ্চৰ মাজত কেইবাটাও পৰিৱৰ্তন দেখা গৈছিল. His feeling towards books took a U-turn and books became his friend. ফ্ৰেঞ্চে আগত কিতাপ ভাল পোৱা নাছিল. গতিকে এই শব্দটো এই এনাউন্সমেন্টটো শুনাৰ লগে লগে তেওঁৰ কিতাপৰ প্ৰতি থকা তেওঁৰ যেটো ধাৰণা এটো ইউটাৰ্ণ লৈছিল আৰু তেওঁ কিতাপক বন্ধু বুলি ভাবিব লৈছিল. He realized the value of learning. তেওঁ তেতিয়া শিক্ষা গ্ৰহণৰ মূল্য বুজি পাবলৈ আৰম্ভ কৰিছিল. He suddenly started loving his teacher. তেওঁ হঠাৎ টিচাৰ গৰাকীক ভাল পাবলৈ লৈছিল. He understood the utmost importance of learning one language and so on. তেওঁ নিজ মাতৃভাষাৰ শিকাৰ যেটো গুৰুত্ব সেই কথাটো উপলব্ধি কৰিবলৈ লৈছিল. What lesson do you learn from the story? The last lesson. 2022 চনত পৰীক্ষাত এই প্ৰশ্নটো আহিছিল. Last lesson নামৰ পাঠৰ পৰা আমি কি শিকিলো? We learned mainly two things from the story last lesson. Last lesson নামৰ পাঠৰ পৰা আমি প্ৰধানতঃ দুটা বস্তু শিকিলো. Number 1, longing to learn mother tongue, love for it and patriotism. মাতৃভাষা শিকাৰ প্ৰতি আমাৰ উৎসুকতা বা প্ৰবল ইচ্ছা, মাতৃভাষাৰ প্ৰতি থকা আমাৰ মৰম আৰু মাতৃভাষাৰ প্ৰতি থকা মাতৃভূমিৰ প্ৰতি থকা আমাৰ স্বদেশ প্ৰেম, এই কেইটা কথা আমি প্ৰথমতে এই লেসনটোৰ পৰা শিকিলো. দ্বিতীয়তে we should realize the importance of something before we lose it. দ্বিতীয়তে আমি কি শিকিলো যে আমি কিবা এটা বস্তু হেৰুৱাৰ আগতে তাৰ গুৰুত্ব উপলব্ধি কৰাটো উচিত. What would friends love to do on that sunny morning instead of going to school? 2019 আৰু 22 পৰীক্ষাত আহিছিল এই প্ৰশ্নটো. So what would friends love to do? Friends কি কৰি ভাল পালে হেতেন on that sunny morning, সিদিনাখন সুন্দৰ ৰাতিপুৱা instead of going to school, স্কুললৈ যোৱাৰ পৰিৱৰ্তে. মানে স্কুললৈ যোৱাৰ পৰিৱৰ্তে সিদিনাখন ৰাতিপুৱা friends কি কৰি ভাল পালে হেতেন. Friends would love to enjoy the tempting outside environment like fine weather, drilling of Prussian soldiers behind the sawmill and chirping of birds on that sunny morning instead of going to school. স্কুললৈ যোৱাৰ পৰিৱৰ্তে সিদিনাখন সুন্দৰ ৰাতি বাহিৰৰ যেটো আউটসাইড এনভায়ৰনমেন্ট আছিল হেতু এনজয় কৰি ভাল পালে হেতেন বুলি তেওঁ কৈছিল. ফ্ৰেণ্ডে বাহিৰৰ ফাইন ওয়েদাৰ সুন্দৰ বতৰ, ড্ৰিলিং অফ প্ৰুছিয়ান soldier বিলাকে যে sawmillৰ বেক সাইডত ড্ৰিলিং কৰি আছিল হেতু চাই ভাল পালে হেতেন নাইবা chirping of birds আৰু চৰাইচিৰিকে বনৰ মাজত গান গাই থকা বা চিঞৰি থকাৰ শব্দ শুনিতেও বেছি ভাল পালে হেতেন স্কুললৈ যোৱাৰ পৰিৱৰ্তে. Why did Wachter the blacksmith tell friends that he would reach school in plenty of time? 2020 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল. Wachter নামৰ blacksmith গৰাকীয়ে ফ্ৰেঞ্চক সময়মতে স্কুল পাবগৈ বুলি কিয় কৈছিল? ফ্ৰেঞ্চেটো অলৰেডি স্কুললৈ যাওঁতে কি হৈছিল পলম হৈছিল আৰু তেনে ক্ষেত্ৰতো দেৰি হোৱাৰ পিছতো কিন্তু ব্লেকস্মিথ গৰাকীয়ে কৈছিল যে চিন্তা নকৰিবা তুমি সময়মতে স্কুল পাবাগৈ কিয় কৈছিল. Wachter the blacksmith was aware of the order of teaching only German language in the schools of Alsace and Lorraine from the following day. এই Wachter নামৰ ব্লেকস্মিথ গৰাকী জ্ঞাত আছিল যে পিছদিনাখনৰ পৰা সেইখন বিদ্যালয়ত বা আলছেছ আৰু লৰেইন ডিস্ট্ৰিক্ট দুখনৰ সকলো বিদ্যালয়তে পিছদিনাখনৰ পৰা জাৰ্মান ভাষাতহে শিক্ষা দিয়া হ'ব.
So he knew that it was going to be the last French lesson in the school. আৰু সেইভাবে জানিছিল যে ফৰাসী ভাষাত হেয়াই হ'ব ফ্ৰেন্সৰ লাষ্ট স্কুল so the blacksmith told friends like that আৰু সেইভাবে ফ্ৰেন্সক blacksmith গৰাকী এনেকৈ কৈছিল যে তুমি আজি সময় তুমি লাহে লাহে গলেও তোমাৰ দেৰি নহয় What words did M. Hamel write on the blackboard before dismissing the last class? What did they mean? 19 হৈছিল 24 হৈছিল 23 হৈছিল হয়নে 23 24 19 হয়তো ওয়ার্ড খিনি অলপ কোয়েশ্চন অর ওয়ার্ডিং খিনি অলপ চেঞ্জ আছিল বেলেগ আছিল কিন্তু প্ৰশ্নটো একেটাই উত্তৰ একেই হ'ব সেম হেমেলে ক্লাস লাস্ট ক্লাস ডিসমিস কৰাৰ আগত ক্লাস হেমেল স্যাৰে অন্তিমটো ফৰাসী পাঠ শেষ কৰাৰ আগত তেওঁ বোৰ্ডত কি লিখিছিল আৰু এই শব্দকেইটাৰ অৰ্থ কি আছিল M. Hamel wrote the words Bible of France on the board before dismissing the class as it was the last translation. তেখেতে এইটো Bible of France শব্দ তিনিটা লিখিছিল The words Bible of France meant long live France. এটো তোমালোকে ইতিমধ্যে জানাই Bible of France মানে হৈছে long live France. J number question What would friends love to do on that sunny morning instead of going to school? 19 আহিছিল আৰু ইতিমধ্যে ইয়াৰ আগত আমি আৰু এটা চনত 2020 চনতো পাইছিলো চাগে হয়নে So 19-20 দুইটা চনতে এই প্ৰশ্নটো আহিছিল যে ফ্ৰেন্ডে হিদিনাখন ৰাতিপুৱা স্কুললৈ যোৱাৰ পৰিৱৰ্তে কি কৰি ভাল পালে হেতেন এই প্ৰশ্নটো যেহেতু ইতিমধ্যে এক্সপ্লেইন কৰা হৈছে মই জাস্ট পঢ়ি দিছো Friends would love to enjoy the tempting outside environment like fine weather, drilling of Prussian soldiers behind the sawmill, and chipping of birds on that sunny morning instead of going to school. Why did M. Hamel not blame French alone for his inability to learn? 2017 এই প্ৰশ্নটো আহিছিল Why did M. Hamel not blame French alone? কিয় Hamel স্যাৰে অকল ফ্ৰেঞ্চকে দোষাৰোপ কৰা নাছিল for his inability to learn? তেওঁ যে পঢ়া-শুনা ভালকৈ শিকিব পৰা নাছিল তাৰ বাবে ফ্ৰেঞ্চে ভালকৈ পঢ়া-শুনা শিকিব নোৱাৰাৰ বাবে অকল ফ্ৰেঞ্চকে হেমেল স্যাৰে দোষাৰোপ কৰা নাছিল কিয় According to M. Hamel, France alone was not responsible for his inability to learn. Hamel sir মতে France অকল ফ্ৰেঞ্চেই দুখী নাছিল তেওঁ লেখাপঢ়া ভালকৈ নিশিকাৰ কাৰণে He further said, তো এইটো কৈছিল Parents preferred sending their child to work rather than school. পিতৃ-মাতৃয়ে ল'ৰা-ছোৱালীক স্কুললৈ অহাৰ পৰিৱৰ্তে কামলৈ পঠায় M. Hamel blames himself also because he sometimes gave a holiday just to go for fishing. Hamel sare নিজকো দুখিছে কাৰণ কেতিয়াবা তেওঁ কি কৰিছিল মাছ মাৰিবলৈ যোৱাৰ বাবে স্কুল ছুটি দিছিল সেইভাবে Hamel sare ফ্ৰেঞ্চৰ পঢ়া-শুনাৰ ভালকৈ নোহোৱাৰ বাবে কেৱল ফ্ৰেঞ্চকে দোষাৰোপ কৰা নাছিল লগতে তেওঁ পিতৃ-মাতৃ আৰু নিজেও সেই দুখৰ ভাগ লৈছিল Why did France want to spend his day out of doors? একৰা প্ৰশ্নই 2016-17 আহিছিল আৰু এটা চনত আহিছিল যে ফ্ৰেঞ্চে হিদিনাখন ৰাতিপুৱা স্কুললৈ যোৱাৰ পৰিৱৰ্তে তেওঁ ৰাতিপুৱা কি কৰি ভাল পালে হেতেন আউট অফ ডোৰ্স মানে হৈছে স্কুললৈ যোৱাৰ পৰিৱৰ্তে বাহিৰত কটোৱা ইয়াত ডাইৰেক্ট স্কুল শব্দটো লিখা নাই যদিও একে অৰ্থ সো আমি ইতিমধ্যে ইয়াৰ প্ৰশ্ন পাইছো এটো কিছু পৃথককৈ লিখা আছে গতিকে অলপ বুজাই দিছো Friends wanted to spend his day out of doors for 3 reasons. তিনিটা কাৰণত তেওঁ হিদিনাখন স্কুলৰ যোৱাৰ পৰিৱৰ্তে বাহিৰতে থকাৰ কথা ভাবিছিল এবাৰৰ কাৰণে হলো He started late for school. প্ৰথমটো কাৰণ আছিল তেওঁ ইতিমধ্যে পলম হৈছিল স্কুলাউতেই গতিকে স্কুলত যোৱাৰ পৰিৱৰ্তে বাহিৰতে থকাটো এবাৰৰ বাবে ভাবিছিল ঠিক হ'ব বুলি The outside environment was much more tempting. বাহিৰৰ পৰিৱেশটো স্কুলৰ পৰিৱেশতকৈ বেছি tempting আছিল লোভনীয় আছিল সেইভাবে তেওঁ এবাৰ ভাবিছিল যে স্কুলৰ নগৈ বাহিৰতে কটাব He was expected to be prepared with participles which he could not. স্কুলত হিদিনাখন পাৰ্টিসিপলৰ নিয়ম মুখস্থ কৰিবলৈ দিয়া হৈছিল যেটো নেকি ফ্ৰেঞ্চে পাৰ্টিসিপলৰ P2 জনা নাছিল গতিকে তেওঁ ভাবিছিল স্কুললৈ গৈ গালি খোৱাতকৈ বাহিৰৰ এই লোভনীয় পৰিৱেশৰ মাজত সময় কটোৱাটোৱে ভাল হ'ব বুলি এবাৰৰ বাবে হলেও ভাবিছিল What are M. Hamel's views about the French language? 2016 চনত আহিছিল আৰু কোনো বছৰ অহা নাই যদিও খুব ইম্পৰ্টেন্ট কোৱেশ্চন M. Hamel sare
ফৰাচী ভাষা সম্পৰ্কে তেওঁৰ কি ভিউ দিছিল M. Hammel's views on the French language was very high. M. Hammel ছাৰৰ ফৰাচী ভাষা সম্পৰ্কে বহুত উচ্চ ভিউ আছিল According to him, French was the most beautiful, the clearest, and the most logical language in the world. তেখেতৰ মতে ফৰাচী ভাষা আছিল পৃথিৱীৰ আটাইতকৈ ধুনীয়া আটাইতকৈ স্পষ্ট আৰু আটাইতকৈ যুক্তিপূৰ্ণ ভাষা He was also in the view that all should guard their language. তেওঁ এই মত পোষণ কৰিছিল যে সকলোৱে এই ভাষাটো নিজৰ মাজত গাৰ্ড কৰি ৰাখিব লাগে হেৰাই যাব দিব নালাগে What was France expected to be prepared with for school that day 15 চনত এই প্ৰশ্নটো আহিছিল সিদিনাখন স্কুলত ষ্টুডেণ্টৰ পৰা কি আশা কৰা হৈছিল কি প্ৰিপেয়াৰ কৰি যাবলৈ কোৱা হৈছিল ষ্টুডেণ্টক কি প্ৰিপেয়াৰ কৰি যাবলৈ কোৱা হৈছিল Friends were, as well as the other students of the schools, were expected to be prepared with the rules and participles. Friends, একে ক্লাছৰ আন ছাত্ৰ-ছাত্ৰী সকলকো পাৰ্টিচিপলৰ নিয়ম প্ৰিপেয়াৰ কৰি যাবলৈ কোৱা হৈছিল The teacher M. Hammel had said that he would question them on participles. আগদিনাখনেই কৈ থৈছিল হেমেল ছাৰে যে next day participleৰ ওপৰত question সোধা হ'ব But friends did not know the first word about participle. কিন্তু ফ্ৰেন্সে প্ৰথম লেটাৰটোৱে জনা নাছিল মানে পাৰ্টিচিপলৰ p2 জনা নাছিল What was the commotion that France anticipated in the classroom 2015 এই প্ৰশ্নটো আহিছিল anticipate মানে হৈছে আশা কৰা so ফ্ৰেন্স যেতিয়া পলমকৈ স্কুলত সোমাবলৈ যত্ন কৰিছিল তেতিয়া তেওঁ মনে মনে কি সুবিধা আশা কৰি গৈছিল France anticipated by ইয়াত expect শব্দটো আমি লিখিব পাৰোঁ The usual commotion of great bustle in the classroom that was from opening and closing of desk, lessons repeated in unison, and even the teachers rapping on the table that could be heard from the street. France আশা কৰিছিল যে এনে এটা পৰিৱেশ থাকিব স্কুলত যেটো পৰিৱেশত নেকি ষ্টুডেন্ট বিলাকে হুলস্থুল কৰি থাকিব হেমেল ছাৰে ডেস্কত স্কেলেৰে মাৰি থাকিব আৰু ডেস্ক বেঞ্চ খোলা বন্ধ কৰাৰ যিবিলাক শব্দ এই শব্দ গোটেই শব্দবিলাকে এটা হুলস্থুলীয়া পৰিৱেশ হৈ থাকিব আৰু এই সুবিধাটোৱে তেওঁ বিচাৰিছিল যাতে কোনেও গম নোপোৱাকে এই শব্দৰ মাজতে হুলস্থুলীয়া পৰিৱেশৰ মাজতে গৈ ভিতৰত সোমাব পাৰে Why was the lesson called the last lesson 14 চনতে প্ৰশ্নটো আহিছিল লেসনটো কিয় লাষ্ট লেসন বুলি কোৱা হৈছে It was the last French lesson যেতিয়া এই লাষ্ট লেসন শব্দটো শুনা তেতিয়া মনত ৰাখিবা এটো লাষ্ট লেসন নহয় লাষ্ট French lesson ফৰাচী ভাষাৰ হে লাষ্ট লেসন আছিল কাৰণ পিছদিনাখনৰ পৰা আকৌ লেসন দিব কিন্তু জাৰ্মান ভাষাত দিব লাষ্ট লেসন মানে হৈছে লাষ্ট French lesson মনত ৰাখিবা As a result of Franco-Prussian war is a Franco-Prussian যুদ্ধ হৈছিল এই যুদ্ধৰ ফলস্বৰূপে Alsace and Lorraine had gone under the hands of Germany ফ্ৰান্সৰ দুখন ডিস্ট্ৰিক্ট Alsace আৰু Lorraine এই ডিস্ট্ৰিক্ট দুখন জাৰ্মানৰ হাতলৈ গৈছিল মানে ফ্ৰান্স পৰাজিত হৈছিল আৰু দুখন ডিস্ট্ৰিক্ট এৰি দিব লগা হৈছিল From the next day only German would be taught in the schools of these two districts আৰু এই দুখন ডিস্ট্ৰিক্টত পিছদিনাখনৰ পৰা কেৱল জাৰ্মান ভাষাতে শিক্ষা দান কৰা হ'ব So it was called the last lesson আৰু সেইবাবেহে লাষ্ট লেসনটো লাষ্ট লেসন বুলি কোৱা হৈছিল What had been put up in the bulletin board 2014 ত এই প্ৰশ্নটো আহিছিল bulletin board কি প্ৰদৰ্শন কৰা হৈছিল put up মানে হৈছে প্ৰদৰ্শন কৰা The order that only German would be taught in the schools of Alsace and Lorraine was put up in the bulletin board on that day সিদিনাখন bulletin boardত প্ৰদৰ্শন কৰা বিষয়টো আছিল যে Alsace আৰু Lorraine ডিস্ট্ৰিক্ট দুখন যে জাৰ্মানৰ হাতলৈ যাব আৰু নেক্সট ডেৰ পৰা Alsace আৰু Lorraine ডিস্ট্ৰিক্টৰ স্কুল বিলাকত কেৱল জাৰ্মান ভাষা শিকোৱা হ'ব সেইটোৱে আছিল সিদিনাখনৰ প্ৰধান খবৰ Besides ইয়াৰ উপৰিও all the bad news draft and orders of the commanding officer of the last 2 years had been put up there ইয়াৰ উপৰিও যোৱা দুটা বছৰৰ বেয়া খবৰবিলাক সেনাবাহিনীৰ বিজ্ঞাপন নাইবা কমান্ডিং অফিচাৰৰ অৰ্ডাৰখিনিও এই বুলেটিন বোৰ্ডতে প্ৰদৰ্শন কৰা হৈছিল ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে এই ভিডিঅ'বিলাক প্ৰস্তুত কৰি থকা হৈছে নিয়মীয়াকৈ প্ৰস্তুত কৰিবলৈ মোক উৎসাহিত কৰিবলৈ যদি তোমালোকে
এই ভিডিঅ'খিনিৰ পৰা প্ৰস্তুতি সহায় হৈছে বুলি ভাবা তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব পাৰা শেষলৈকে থকাৰ বাবে ধন্যবাদ